Hello everyone, welcome to Eureka Learning. নতুন ভিডিওলৈ স্বাগতম জনাইছো। As you guys know যে আমি এটা ভিডিওত এটা চ্যাপ্টাৰ ক্লিয়াৰ কৰি আছো, মানে থুলমুলকে আমি বস্তুখিনি জানি আছো, কিন্তু সৰু ভিডিও হলো ইয়াতে ভাল ইম্পৰ্টেন্ট ফৰ্মুলা, ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু ইম্পৰ্টেন্ট কেনেকৈ কৰিম সলিউশন হেবিলাক বস্তু আমি ইয়াতে এড কৰিছো। এক্সাম ওৰিয়েন্টেড, নো বকৱাছ, অনলি চ্যাপ্টাৰ, অনলি সিলেবাস। ঠিক আছে, তো যেতিয়া নেকি আমাৰ টোটালি সিলেবাসটো মেথছৰ শেষ হ'ব, লাষ্টত আমি PYQ আনিম আৰু ইম্পৰ্টেন্ট এটা সিৰিজ আনিম কোৱেশ্চন এনসাৰৰ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ ভাল পাই আছে আৰু আমাক আগন্তুক এনেকৈ সহায় দি থাকিব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আজি চেপ্টাৰ 4 আমি পঢ়িম মিন মিডিয়ান মোড। এইটো টোটেলি আমাৰ NCERT সিলেবাস হয় CTETৰ, যোনটো নেকি অলৰেডি ইয়াৰ পৰা কুৱেশ্যন আহি আছে, দেখা পাই আছোঁ এইবিলাক। মিন চাম, মিনক আমি এভাৰেজ বুলিও ক'ব পাৰোঁ। এভাৰেজ, এতিয়া এভাৰেজ মানে কি অলৰেডি আমি জানোৱে, মিন কেনেকৈ ওলায়। আমি জাষ্ট খালি কেইটামান বস্তু চাম নতুনকৈ। মিনৰ ফৰ্মুলাটো কি? সাম অফ দ্য অবজাৰভেশ্যন ডিভাইডেড বাই কি? নাম্বাৰ অফ অবজাৰভেশ্যন। যেতিয়া আমি নেক্সট কুৱেশ্যন যদি কৰিম আপোনালোকৰ সকলোবোৰ বস্তু ক্লিয়াৰ হৈ যাব। মিন মানে কি আমি গম পালোঁ যে মিন মানে হ'ল এভাৰেজ, যোনটো নেকি সাম অফ দ্য অবজাৰভেশ্যন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন। এইটো ফৰ্মুলা ইউজ কৰি পেলাই আমি এইটো ওলাব পাৰোঁ। তো এইটো লিখি ৰাখিব। মিনক আমি কেতিয়াবা কি বুলি ক'ব পাৰোঁ? মিডিয়ান বুলিও ক'ব পাৰোঁ। ঠিক আছে, চামটাইমছ মিনক আমি কি বুলি ক'ব পাৰোঁ? মিডিয়ান বুলিও ক'ব পাৰোঁ। মিন ইকুৱেল টু মিডিয়ান ক'ব পাৰোঁ। কেতিয়া ক'ব পাৰোঁ? যেতিয়া নেকি নাম্বাৰটো এটা কনজিকিউটিভ নাম্বাৰ থাকে। ছাপ'জ 1, 2, 3, 4 আৰু 5 এইকেইটা নাম্বাৰ যদি আমাৰ মিন ওলাব দিয়ে, আমাৰ মিনটো কি হ'ব? 3 হৈ যাব। হয়, মিনটো আমাৰ 3 হৈ যাব। কেনেকৈ হৈ যাব চাওকচোন। এতিয়া যদি আমি এইটো ফৰ্মুলাত যদি আমি এইটো পুট কৰি দিওঁ, তো কি হ'ব? ফাৰ্ষ্টত টাৰ্মছকেইটা প্লাছ কৰিম। এইকেইটা প্লাছ কৰিলে কিমান হ'ব? 5 4 9, 10 3 13, 13 2 15। তো ওপৰত হ'ল 15, যদি নেকি সাম অফ দ্য অবজাৰভেশ্যন হ'ল, আৰু টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন কিমান? 1 2 3 4 5। তো এতিয়া এইটো হৰণ কৰিলে কিমান বাৰ যাব? 3 বাৰ যাব। তো এইটোৱে হ'ল ইয়াৰ মিন। তো সামটাইমছ কি মিডিয়ানক আমি মিন বুলি ক'ব পাৰোঁ, যেতিয়া নেকি এটা কনজিকিউটিভ নাম্বাৰ থাকে। কনজিকিউটিভ মানে কি? কনজিকিউটিভ মানে হ'ল চিৰিয়েল, মানে কি ডিফাৰেঞ্চ ইজ চেম। ছাপ'জ এইটোৰ পৰা যদি এইটো আমি মাইনাছ কৰোঁ, চেম ডিফাৰেঞ্চ হ'ব। এইটোৰ পৰা এইটো মাইনাছ কৰিলোঁ, চেম ডিফাৰেঞ্চ। এইটোৰ পৰা এইটো চেম, চিমিলাৰলি এইটো চেম ডিফাৰেঞ্চ ওলাব। তো তাকে আমি কনজিকিউটিভ নাম্বাৰ বুলি কওঁ। তো নেক্সট এটা আমি কুৱেশ্যন চাম। কি কৈছে? The mean of 5 consecutive natural number is 15. First consecutive natural numbers mean kiman? 15. What is the sum of the first and the last term? First term and last term ওলাব দিছে আমাক ইয়াতে। তো consecutive number আমি ধৰি ললোঁ, suppose first number to হ'ল x। consecutive যেহেতু কৈছে তো সিৰিয়েলে হ'ব। ফাৰ্ষ্টৰটো যদি x হয়, নেক্সট কি হ'ব? x plus 1 হ'ব, তাৰপিছৰটো x plus 2 হ'ব, তাৰপিছৰটো x plus 3 হ'ব, আৰু লাষ্টটো x plus 4 হ'ব, কাৰণ পাঁচটা কৈছে। 1 2 3 4 5টা হ'ল। তো এইকেইটাৰ মিন কি হ'ব? এইটোৰ যদি আমি মিন ওলাওঁ, তো চিম্পলি আমি কি কৰিম? এই নাম্বাৰকেইটা আমি প্লাছ কৰি দিম। প্লাছ কৰি পেলাই কিমান দি হৰণ কৰিম? 5টা কৈছে যিহেতু, তো 5। তো এইটো হ'ল মিন। তো মিনটো ওলাওঁ, কি ওলাই চাওঁ। যদি এইটো আমি প্লাছ কৰি দিওঁ গোটেইকেইটা প্লাছ কৰিলে কিমান হ'ব? এক্স কেইটা আছে? 1 2 3 4 5টা, মানে 5x 5x plus 1 3 6 10 divided by 5। এইটো ইজ ইকুৱেল টু কিমান? 15। মিনটো যিহেতু আমাৰ 15 কৈছে অলৰেডি, তো এতিয়া আমি যদি ইয়াৰ পৰা এক্সৰ ভেলুটো ওলাওঁ, কিমান ওলাব? 5x plus 10 ইজ ইকুৱেল টু 5। এইটো কিমান বাৰ যাব? 5 5 গুণে 25, 2 5 গুণে 5 2 75। তো ইয়াতে 5x ইকুৱেল টু, এইটো প্লাছ আছে, ইফালে গ'লে মাইনাছ হৈ যাব, 65 হৈ যাব। তো এক্সৰ ভেলুটো কিমান হ'ব? 5 1 গুণে 5 15, 5 3 গুণে 15। এক্স ইকুৱেল টু কিমান ওলাই গ'ল? 13 ওলাই গ'ল। হয়, এতিয়া আমাক কি ওলাব দিছে যে সাম অফ দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট টাৰ্ম। ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্ট টাৰ্মটো আমাক ওলাব দিছে। তো ফাৰ্ষ্ট টাৰ্মটো আমাৰ কি আছিলে? এক্স ধৰি লৈছিলোঁ আমি। হয়, ফাৰ্ষ্ট টাৰ্মটো আমি কি ধৰি লৈছিলোঁ? এক্স। তো ফাৰ্ষ্ট টাৰ্মটো কিমান হ'ব?
ফাৰ্ষ্ট টাৰ্মটো হৈ যাব আপোনাৰ 13 যেহেতু x ইকুৱেল টু 13 ওলাই গ'ল আৰু লাষ্ট টাৰ্ম কি আছিলে x + 4 ধৰি লৈছিলোঁ তো x + 4 মানে কি x ৰ ভ্যালুটো 13 + 4 17 13 + 4 কিমান 17 আৰু যদি এইটো আমি প্লাস কৰোঁ কিমান হৈ যাব 30 ঠিক আছে দিস ইজ দ্য আনসার তো অপশন সি ইজ দ্য কারেক্ট আনসার 13 আখৰ বুজি পাইছে সলিউশনটো জাস্ট খালি ইয়াতে আপুনি কনজিকিউটিভ নাম্বাৰ মানে কি এইটো চালে হ'ল কনজিকিউটিভ নাম্বাৰ মানে কি সিৰিয়েল নাম্বাৰ যোনটো নেকি ডিফাৰেন্সটো সেম হ'ব এটো কনজিকিউটিভ নাম্বাৰ বুলি কোৱা হয় ঠিক আছে এতিয়া এইটো কোৱেশ্চন সলিউশন কৰিব গৈ যেটো আমি এটা লং প্ৰসেছত লেংথি প্ৰসেছত কৰিলো যদি এটো আমি কম্পিটিটিভ এক্সাম লেভেলত গৈ আমি সলিউশন কৰো তো এটা বহুত ইজি এটা সলিউশন আছে ইয়াতে এটা ট্ৰিক্স আছে ট্ৰিক্সটো আপোনালোকে মনত ৰাখিব সিম্পল এটা ট্ৰিক্স এটা চাওক আমাক কি দিয়া আছে মিন দিয়া আছে তো আমি এটো ফৰ্মুলা কি লিখিম মিন ইজ ইকুৱেল টু কি হ'ব ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টার্ম ঠিক আছে ফার্স্ট টার্ম প্লাস লাস্ট টার্ম ডিভাইডেড বাই 2 আমাক মিন টু কিমান দিয়া আছে কোৱেশ্চনত আমাক মিন টু দিয়া আছে 5 কনজিকিউটিভ নাম্বাৰ মিন 15 দিয়া আছে মিন টু দিয়া আছে 15 ইজ ইকুৱেল টু কি হ'ব এটা ফার্স্ট প্লাস লাস্ট টার্ম ডিভাইডেড বাই 2 তো যদি আমি এটো ডিভাইড হৈছে ইনটু কৰিলে কিমান হ'ব 30 তো আমাক কি ওলাব দিছে ফার্স্ট টার্ম আৰু লাস্ট টার্মৰ সাম ওলাব দিছে না নাই সাম অফ দ্য ফার্স্ট এন্ড লাস্ট টার্ম তো কিমান ওলাই গ'ল ফার্স্ট টার্ম আৰু লাস্ট টার্মৰ সাম 30 ওলাই গ'ল তো ইমান লেংথি প্ৰসেছ যোৱাৰ দৰকাৰ নাই জাস্ট আমি সিম্পলি এনেকৈ সলিউশন কৰি এইটো ভ্যালুটো 30 আনসার ওলাব পাৰিম যোনটো নেকি অলৰেডি 30 ওলাইছিলে আনসার ঠিক আছে এতিয়া নেক্সট সাম the average of 7 consecutive number is 26 সাতটা consecutive number average কিমান 26 average মানে কি mean find the sum of the first and last term তো আমি similarly কৰিম যোনটো ট্ৰিক্স এটো ইউজ কৰিলো এটো ইউজ কৰিয়া 3-4 সেকেন্ডত আনসার ওলাই যাব তো এটো mean কি mean is equal to first term plus last term হয় first term plus last term divided by 2 26 দিয়া আছে equal to first plus last divided by 2 তো এটো যদি আমি ইনটু কৰো কিমান হ'ব 52 is equal to first term plus last term তো এটো ওলাব দিছে না first term আৰু last term কিমান হ'ব তো first term আৰু last term কিমান হ'ব 52 কোড আছে 52 অপশন এ ইজ দা কারেক্ট আনসার সিম্পলি মান লেংথত যাব না লাগে এটা নেক্সট কি আছে the mean of some observation is 54 if each observation increased by 8 and its sum is divided by 2 then what is the mean of the resulting observation কি দিয়া আছে suppose আমি ধৰি ললো কি যে observation কিটা হল 54 আৰু কি 54 mean of some observation is 54 sum মানে কি তিনটা মান ধৰি লৈছো আমি 54 তো এভাৰেজ টু 54 হ'ব ন হয় নাই তো এটা আমি বেসিকৰ পৰা কৈ আছো ইয়াতে কি কৈছে each observation increased by 8 প্ৰতিটোতে +8 কৰিছে প্ৰতিটোতে +8 এইটোতো +8 +8 কৰাৰ লগে লগে কিমান হৈ যাব এইটো হৈ যাব আপোনাৰ 62 ঠিক আছে তাৰ পিছত কি কৈছে sum is divided by 2 2 দি হৰণ কৰিব দিছে আকৌ ডিভাইড বাই 2 কৰিলো ডিভাইড বাই 2 কিমান ওলাই যাব তেতিয়া হলে 31 হয় তো 31 টু কি কইল হোৱাট ইজ দা মিন অফ দা ৰিজাল্টিং অবজাৰভেশন পিছত মানে ফাৰ্স্টত +8 কৰি আকৌ 2 দি হৰণ কৰি কিমান হল অবজাৰভেশনৰ মিন টু 31 তিনটা অবজাৰভেশনৰ মিন 31 হলে তো आंसर কি হ'ব 31 হ'ব সো অপশন এ ইজ দা কারেক্ট आंसर একদম ইজি জাস্ট কোৱেশ্চনটো অলপ বুজি পালেই হ'ল ট্ৰিক্স ইউজ কৰিম কেনেকৈ কি কৰিম এটো ট্ৰিক্সটো ইটোৱে যে ট্ৰিক্সটো হ'ল আমাক কোৱেশ্চনত কি কৈছে মিনৰ লগত ফাৰ্স্টত মিনৰ লগত কি কৰিছে 8 প্লাস কৰিছে তাৰ পিছত ৰিজাল্টটো কি কৰিছে 2 দি ডিভাইড কৰিছে হয় তো আমাৰ যেহেতু মিনটো দিয়া আছে কিমান দিয়া আছিল 54 দিয়া আছে তাৰ লগত আমি 8 এড কৰিলো তাৰ পিছত 2 দি হৰণ কৰিলো কিমান ওলাই যাব आंसर
31 তো এইটো আৰু একদম শৰ্ট ট্ৰিক যোনটো নেকি অলৰেডি ইয়াতে এনসাৰত ওলাই গৈছে মিডিয়ানটো কি হ'ব মিডিয়ানটো হ'ব এইটো হ'ল মিডল নাম্বাৰ মিডিয়ানটো হ'ল কি মিডল নাম্বাৰ কিন্তু এনে মিডল নাম্বাৰ নহয় সিরিজ এটা দিয়া আছে 1 2 3 4 এইটো এনে এটা খালি মিডল নাম্বাৰটো ধৰি থাকিলে তিনটো এনেকৈ ধৰি থাকিলে নহব ফাৰ্ষ্টত আমি কি কৰিব লাগিব এইটো হয় আপুনি এইটো ইনক্ৰিজিং অৰ্ডাৰত নহলে ডিক্ৰিজিং অৰ্ডাৰত বনাব লাগিব বনাই পেলাই যোনটো মিডলত থাকিব এটুকে আমি মিন বুলি কম সাপোজ 2 1 3 4 5 এইটো সেটৰ যদি আমাক মিডিয়ান ওলাব দিয়ে এইটো সেটৰ যদি আমাক মিডিয়ান ওলাব দিয়ে আমি কি কৰিম ফাৰ্ষ্টত আমি নাম্বাৰ গিটা হৰৰ পৰা ডাঙৰলৈ সজাই লম তো হৰৰ পৰা ডাঙৰ কৰিলে কি হ'ব 1 গ'ল 2 গ'ল 3 গ'ল 4 5 তাৰ পিছত সাম সেন্টাৰত কোনটো আছে সেন্টাৰত আছে 3 তো ইয়াতে মিডল টার্মটো কি হৈ যাব 3 হৈ যাব তো মিডিয়ান 3 হৈ যাব ক্লিয়াৰ এতিয়া মোড কি মোডটো হ'ল মোস্ট ৰিপিটেড টার্ম এটা মানে সিরিজ এটাত আমি এটা এক্সাম্পল দিও কম পাই যাব এতিয়া এক্সাম্পলটো চালে আমি যেতিয়া চাম 1 2 2 3 4 5 তো এইটো কোৱেশ্চনত এইটো সেটটো যদি আমাক ওলাব দিয়ে যে মোড কি হ'ব তেতিয়া মোড কি হ'ব ৰিপিটেড টার্ম ৰিপিট কোনটো বেছি হৈছে বাৰে বাৰে 2 টু ৰিপিট হৈছে আৰু এটা ৰিপিট হোৱা নাই তো ইয়াতে মোডটো কি হৈ যাব 2 হৈ যাব আপোনাৰ মোডটো যোনটো ৰিপিটেড টার্ম এতিয়া ৰেঞ্জটো কি ৰেঞ্জটো হ'ল সাপোজ এইটো ইকুৱেশ্যনতে 1 2 2 3 4 5 লাৰ্জেষ্ট আৰু স্মলেষ্ট টার্ম আছে লাৰ্জেষ্টৰ পৰা স্মলেষ্টটো সৰু মাইনাস কৰিলে হেটি আপোনাৰ ৰেঞ্জ ওলাই যাব তো এইটোৰ পৰা লাৰ্জেষ্ট কি আছিল 5 আছিল লাৰ্জেষ্ট আৰু স্মলেষ্ট কি আছিল 1 5 - 1 = 4 এইটো হ'ল ৰেঞ্জ লাৰ্জেষ্ট মাইনাস স্মলেষ্ট ক্লিয়াৰ আৰু এইখিনিতে এটা বস্তু এটা লিখি থব পাৰে এটা ইম্পৰ্টেন্ট এইটো এটা যে মোডক আমি কেতিয়াবা কি কৰিব পাৰো 3 into median minus 2 mean এইটো ফৰ্মুলা লিখি থব পাৰে এইটো কেতিয়াবা কামত আহে তো আমি এইবিলাক ফৰ্মুলা ইউজ কৰি নেক্সট আমি কৰিম সলিউশন যেতিয়া নেকি আমাৰ PYQ আহিব বা ইম্পৰ্টেন্ট সিরিজ স্টাৰ্ট কৰিম তেতিয়া তো এতিয়া আমি কেইটামান কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম কি কৈছে কোৱেশ্চনটো ভালকে পঢ়িব হোৱাট ইজ দ্য মিন ওলাব দিছে কিহৰ মিন ওলাব দিছে ৰেঞ্জ মোড এণ্ড মিডিয়ান এই তিনটা ডেটাৰ মিন ওলাব দিছে ঠিক আছে তো ফাৰ্ষ্টত আমি ফাৰ্ষ্ট কাম কি আমি এটো সৰুৰ পৰা ডাঙৰলৈ কৰিম ইনক্ৰিজিং অৰ্ডাৰত কৰিম তো ফাৰ্ষ্ট ইয়াতে সবচে সৰু কি আছে 2 আছে 2 লিখিলো তাৰ পিছত কি আছে 3 আছে 3 লিখিলো আকৌ 3 আছে আকৌ 3 লিখিলো তাৰ পিছত 4 আছে 4 লিখিলো কেইটা 4 আছে দুটা তাৰ পিছত আৰু এটা আছে তিনিটা 4 হৈ গল তাৰ পিছত কি আছে 5 আছে 5 লিখিলো 6 আছে 6 লিখিলো তাৰ পিছত 8 তাৰ পিছত 9 9 আকৌ আছে আকৌ 10 11 15 আৰু 19 তো গতিখিনি আগতে ইনক্ৰিজিং অৰ্ডাৰত লিখিলো আমি ইনক্ৰিজিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলৈ লিখিলো মোড ওলাব ফাৰ্ষ্টতে মোড ওলাম মোড কি পঢ়িছিলো আমি অলপ আগত যে মোড ইকুয়াল টু মোস্ট ৰিপিটেড ঠিক আছে তো ইয়াতে মোডটো কি হ'ব মোস্ট ৰিপিটেড কোনটো হয় 4 টোৱে মোস্ট ৰিপিটেড 4 বাৰ ৰিপিট হৈছে তো 4 টো হৈ গল মোড আৰু ৰেঞ্জ ওলাম এতিয়া ইয়াৰে আমি ৰেঞ্জ কি পঢ়িছিলো ৰেঞ্জ পঢ়িলো লাৰ্জেষ্ট মাইনাস স্মলেষ্ট হয় তো এতিয়া লাৰ্জেষ্ট কি আছিল 19 স্মলেষ্ট কি আছিল 2 কিমান ওলাই গল 17 তো মিডিয়ান কিমান টোটাল নাম্বাৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15 হলে 1 2 3 4 5 6 7 এইখিনিলে এটা পাৰ্ট হৈ যাব আৰু এইখিনিলে এটা পাৰ্ট হৈ যাব মাজত যোনটো থাকি যাব এইটোৱে হল কি মিডিয়ান হয় ইনক্ৰিজিং অৰ্ডাৰত পঢ়িলো যে আমি ফাৰ্ষ্টতে ইনক্ৰিজিং অৰ্ডাৰত লিখিম তাৰ পিছত সেন্টাৰত যোনটো থাকিব সেইটো হৈ যাব মিডিয়ান তো আমাৰ এতিয়া মিন ওলাব লাগে গুটিখিনিৰ তো আমাৰ ইয়াতে মিন কি হ'ব মিন ইকুৱেল টু আমাৰ ফৰ্মুলা কি আছিল মিনৰ যে সাম অফ দ্য টাৰ্মস মানে 4
plus 17 plus 6 divided by number of terms কেটে ইয়াতে তিনিটা তো এটো কিমান হ'ব आंसर 9 হৈ যাব ঠিক আছে তো 9 is the correct answer তো হাকুৰ বুজি পাইছে এটো কোৱেশ্চন বহুত আহি থাকে প্ৰেক্টিস কৰিব এনেকা কোৱেশ্চন এটা পাবই মানে চিটেটো নেক্সট এতিয়া সাম কি আছে তো নেক্সট কোৱেশ্চন কি আছে if xyz are the mean mode median of the data মানে x2 হল mean y2 mode আৰু z2 হল median তো আমি a2 ভ্যালু লাব লাগে x plus y minus z মানে কি mean plus mode minus median তো ফার্স্টত আমি এটো কি কৰিম ইনক্রিজিং অর্ডাৰত লিখিম ইনক্রিজিং অর্ডাৰত লিখিলে আমি কেনেকৈ লিখিম ফার্স্টত আহিব আপোনাৰ 5 তাৰ পিছত আহিল 6 তাৰ পিছত 7 আকৌ 7 আছে আকৌ 7 তাৰ পিছত 8 আছে তাৰ পিছত 9 sorry 9 9 again 10 again 11 আৰু 19 ঠিক আছে তো আমি ইয়াতে ফার্স্টত আমি বললাম কি মোড ওলাম মোড টু কি হ'ব মোডৰ ফৰ্মুলা কি পাইছিলো চাওক এবাৰ আকৌ মোডৰ ফৰ্মুলা আছিল কি মোস্ট ৰিপিটেড যোনটো নেকি বাৰে বাৰে বেছি ৰিপিট হৈছে এতে ৰিপিট কি হৈছে বাৰে বাৰে 7 বাৰে বাৰে ৰিপিট হৈছে তিনিবাৰ তো ইয়াতে মোড হৈ যাব 7 তাৰ পিছত মিডিয়ান কিমান হ'ব সেন্টাৰত যোনটো আছে সেন্টাৰত এই দুটা আছে এতিয়া 1 2 3 4 5 1 2 3 4 5 এই দুটা আছে তো 8 plus 9 divided by 2 কিমান হ'ব 8.5 তাৰ পিছত আমি তে মিন ওলাম যেহেতু আমাৰ মিন মোড মিডিয়ানৰ ওলাব লাগিব তিনিটাই তো আমি এটোৰ মিন ওলাম তো মিন ওলাব হলে কি কৰিম গুজিগিটা টার্মস আছে এই টার্মস গিটা গোটেই গিটা প্লাস কৰিম প্লাস কৰিলে কিমান হ'ব 108 হৈ যাব তাৰ পিছত টার্মস কেইটা আছে টোটাল 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে টার্মস তো ইয়াৰে মিডিয়ান কিমান হৈ যাব মিডিয়ান হৈ যাব 9 তো এতিয়া আমাক কি ওলাব দিছে এতিয়া আমাক ওলাব দিছে x plus y minus z এইটো আমাক ওলাব দিছে এতিয়া তো আমি সিম্পলি এতিয়া পুট কৰি দিম ভ্যালু x মানে কি আছিল x মানে আছিল মিন কিমান ওলাইছে মিন ওলাইছে 9 প্লাস y মানে কি আছিল ইয়াতে y সেকেন্ড টার্ম y মানে আছিল মোড টু কিমান আছে মোড টু আছে 7 minus z মানে কি আছিল মিডিয়ান টু কিমান আছে 8.5 ঠিক আছে তো এটুক যদি আমি এতিয়া সলভ কৰো কিমান ওলাই যাব 7.5 ওলাই যাব তো দিস ইজ দা কারেক্ট आंसर 7.5 এনেকুৱা কোৱেশ্চন আহি থাকা দেখা যায় সিটেটত তো নেক্সট কি আছে ইফ মিন অফ দা অবজারভেশন এই অবজারভেশন গিটাৰ মিন কিমান মিন হল 27 ঠিক আছে তো কি ফাইন্ড দা মিডিয়ান অফ দিস অবজারভেশন মিডিয়ান ওলাব লাগে তো আমি কি কৰিম যেহেতু আমাৰ 27 টু মিন আছে মিন ইকুয়াল টু 27 ইজ ইকুয়াল টু কি কৰিম মিন মানে কি আছিল গোটেই গিটা আগতে আমি প্লাস কৰিম ওপৰৰ গিটা 25 plus 29 plus 25 plus 32 plus 24 plus x এই টোটাল টার্মস কিমান আছে 1 2 3 4 5 6 ছটা আছে তো ইয়াতে আমি এতিয়া x এর ভ্যালুটো কিমান পাই যাম যেটো সলিউশন কৰো x এর ভ্যালুটো আমি পাই যাম 27 কারেক্ট তো এতিয়া x টো আমাৰ ওলাই গল এতিয়া ফাইন্ড কি কৈছে মিডিয়ান অফ দা ডেটা মিডিয়ান ওলাব লাগে তো মিডিয়ান ওলাব হলে আমি কি কৰিম ফার্স্ট এটা আমি ইনক্রিজিং অর্ডাৰত লিখিম তো ইনক্রিজিং অর্ডাৰত লিখিলে কি হ'ব ফার্স্টত 24 আহিব তাৰ পিছত 25 আহিব তাৰ পিছত আকৌ 25 আছে 27 29 32 ঠিক আছে তো এতিয়া আমি সেন্টাৰত কোনটো আছে 1 2 3 4 5 6টা আছে তো ছটা থাকিলে ফার্স্টত ইফালে দুটা থাকি গল ইফালে দুটা থাকি গল মাজত দুটা তো এই দুটা প্লাস কৰিম আৰু 2 দি ডিভাইড কৰিম এই দুটা প্লাস কৰিলে কিমান হ'ব 52 হ'ব 52 ডিভাইডেড বাই 2 কিমান ওলাই যাব 26 হল ইয়াৰ আনসাৰটো ইয়াতে দিয়া আছে যে
x be the median of the data. এই যিকেইটা ডেটা আছে ইয়াৰে কি মিডিয়ানটো হ'ল x. if 8 replaced by 18 মানে 8 য'ত আছে 8 য'ত আছে সেইটো কি দি ৰিপ্লেস কৰিছে 18 দি ৰিপ্লেস কৰিছে, then the median of the data is y. what is the value of x plus y? তো ফার্স্টত আমি কি কৰিম, আমি ইনক্ৰিজিং অৰ্ডাৰত লিখিম বস্তুটো. তো ইনক্ৰিজিং অৰ্ডাৰত লিখিলে ফার্স্টত কি আহিব, সবতছে সৰু 8 আছে, তাৰ পিছত 9, তাৰ পিছত 13, আকৌ 13, তাৰ পিছত 14, 14 again 14, আকৌ 14 আছে, তাৰ পিছত 15 আছে 3 টাইমছ, তাৰ পিছত 16 আছে, আকৌ 16, তাৰ পিছত 17, আকৌ 17. আমাৰ নাম্বাৰ এইকেইটা হৈ গ'ল. তো এতিয়া যেহেতু আমরা 8 টু চেঞ্জ কৰিছে 18 দি, তো 8 টু যদি আমি চেঞ্জ কৰোঁ 18 দি, তাৰমানে কি 8 টু কেঞ্চেল হৈ যাব. 8 টু কেঞ্চেল হোৱাৰ লগে লগে কি 18, 18 টু সবতছে ডাঙৰ, তো কি ক'ত আহি যাব, লাষ্টত আহি যাব. তো ইয়াতে 8 টু কেঞ্চেল হৈ যাব, ঠিক আছে. তো 8 টু যদি কেঞ্চেল হৈ যায় তো নতুন সিরিজটো এইটো হৈ যাব. তো এতিয়া ইয়াৰে মিডিয়ান x কিমান, অবভিয়াসলি 14 হ'ব, সেন্টাৰত আছে 14 আৰু y এইটো হ'ল আগৰ মিডিয়ানটো কিমান 14, যেতিয়া নেকি ইয়াতে 8 আছিলে, 8 থাকোঁতে এইটো আছিলে সেন্টাৰত. তাৰপিছত যেতিয়া নেকি 8 টু কেঞ্চেল হৈ গ'ল, 8 টু কেঞ্চেল হোৱাৰ লগে লগে 18 আহি গ'ল, তেতিয়া ইয়াৰ মিডিয়ানটো কি হৈ গ'ল, নতুন মিডিয়ানটো 15 আহি গ'ল. গম পাইছে, মানে হিচাপ কৰিলে 1 2 3 4 5 6 7, 7 নম্বৰ এইটো আছিলে, 1 2 3 4 5 6 7, বাস এইটো সেন্টাৰত আছিলে. গম পাইছে. তো এতিয়া আমাক কি ওলাব দিছে, x প্লাছ y ওলাব দিছে, মানে 14 আৰু 15 কৰিলে কিমান হ'ব 29. দিছ ইজ দ্য কাৰেক্ট এনসাৰ. আই হোপ বুজি পাইছে. যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এইকেইটা ভালকৈ ফ'ল' কৰিলে আপুনি ভাল মাৰ্ক পাব. তো আজিৰ কাৰণে এইখিনিয়ে, থেংক ইউ.